যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ। ঘৰ এটা ল'লেইতো নহ'ব, তাত থাকিবলৈ বস্তু বাহিনীৰ প্ৰয়োজন হ'ব। কমচে কম 1-1.5 লাখ টকাৰ প্ৰয়োজন। তোমাকতো মই য'তে ত'তে ৰাখিব নোৱাৰো নহয়। তোমাৰ লগত যদি 1-1.5 লাখ টকা জমাই নাই তেনেহ'লে তুমি সংসাৰে কৰিব নালাগিছিল। এমাহৰ ভিতৰত ঘৰৰ লোন পৰিশোধ নকৰিলে ঘৰ খালী কৰিব লাগিব। কি মাত্ৰ এমাহ? ইমানবোৰ টকা 1 মাহৰ ভিতৰতে কেনেকৈ যোগাৰ কৰিবা? তুমি যদি কিবা এটা কৰিব পাৰা ভাবিছো। থাকিবলৈ মন নগ'লে অজুহাত বিচাৰি উলিওৱাটো তেনেই সহজ কথা। সকলোৱে কোৱাৰ দৰে হয়তো মোৰেই ক'ৰবাত ভুল। বিধমাহী হঠাৎ ওলাল যে, এই কথাষাৰ আংগুলে গম পাইছে নাই? ক'ত গৈছিলা তুমি? তোমাক নেদেখাকৈ তোমাৰ মাতটো নুশুনাকৈ মই কেনেকৈ আছো মইহে জানো। আজিকালি তুমি কেৱল খঙতে থাকা। ভয়ে লাগে তোমাক কিবা ক'বলৈ। মানুহ যেতিয়া ভিতৰি ভিতৰি অসুখী হয় তেতিয়া মানুহৰ খং বাঢ়ে। তুমি সুখী হ'ব পৰা নাই কিয়? নিজকে এবাৰ সুধি চাইছানে? নিজকে এবাৰ সোধা, কি কথাই তোমাক ইমান অসুখী কৰি ৰাখিছে? ইমান বান্ধোনৰ মাজত মই সুখী হ'ব নোৱাৰো দেই। মোৰ চিধা কথা, নিজৰ স্বামীৰ পৰা সম্পূৰ্ণ অধিকাৰ নাপালে কোনো নাৰীয়ে সুখী নহ'ব চাগে। তুমি কি অধিকাৰ পোৱা নাই? সকলো ক্ষেত্ৰতে কেৱল খুৰা খুৰীক সুধিহে ডিচিশ্যন লোৱাটো মই একেবাৰে পচন্দ নকৰোঁ। আৰু বিয়াৰ আগতেও আমাৰ এইবোৰ কথা লৈয়ে কাজিয়া হৈছিল। মই জানো, এতিয়া তোমাক বুজাইও লাভ নাই। কাৰোবাক বুজাবলৈ চেষ্টাও নকৰোঁ। মিছামিছি কাজিয়াহে হ'ব। কিন্তু সময় এদিন তোমাক নিশ্চয় বুজাব। সময়ত কি হ'ব দেখা যাব। বৰ্তমানটো ভাবা কি কৰিবা। তুমি কেতিয়াবা ৰুম বিচাৰি পাবা, মোক তালৈ লৈ যাবা, এইবোৰ একো ঠিক নাই। গতিকে মই ভাবিছোঁ আমি কাইলৈ ঘৰলৈ যাওঁ। কাইলৈ? অঁ, কিন্তু মই ঘৰত থকা কেইদিন তুমিও মোৰ লগত থাকিব লাগিব। মই কিয় থাকিব লাগে? মই তেনেকৈ থাকিবলৈ ভাল নালাগিব। ইয়াত থাকিলে তুমি আকৌ সলনি হৈ যাব পাৰা। সেইকাৰণে মই তোমাক মোৰ লগত লৈ যাম। প্লিজ না নক'বা। মানুহে কি কৈছে? সিহঁত যাবই নেকি? যাবগৈ বোলে। বোৱাৰীয়ে হেনো ঘৰখনত অসুবিধা পাইছে। এৰা কি কৰিবা?
ডাঙৰকৈ ঘৰ এটা সাজিবই নোৱাৰিলো নহয়। সৰু মানুহ সৰু ঘৰ হৈয়ে থাকিল। সিহঁত যদি ইয়াত থাকি সুখী নহয়, তেনেহ'লে জোৰকৈ ধৰি ৰখাৰ কোনো দৰকাৰ নাই। ময়ো সেইটোৱে ভাবিছোঁ। তেনেকৈ নিজৰ মনটোক সান্তনা দিছোঁ। এতিয়া এনেকৈ নিজকে সান্তনা দিয়াৰ বাহিৰে বেলেগ একো উপায় নাই। আজিহে অনুভৱ হৈছে, তুমি মোৰ জীৱনত নথকা হলে মই কিমান অকলশৰীয়া অনুভৱ কৰিলো হয়। ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি বিয়া নামৰ যি বান্ধোনত বান্ধ খাবলৈ মই ভয় কৰিছিলো, আজি দেখোন সেই বান্ধোনে মোক জীয়াই থকাত সহায় কৰিছে। তুমিয়েই হয়তো মোৰ জীৱনৰ আটাইতকৈ আপোন। তুমিয়েই হয়তো মোৰ জীৱনৰ আটাইতকৈ আপোন। আপোনাক ইমান ফোন কৰি আছো, ৰিচিভ কৰা নাই। আপোনাক ফোনত নোপোৱাৰ কাৰণে মই ইয়ালৈকে গুচি আহিলো। মই এখন মিটিঙত আছিলোঁ, সেইকাৰণে ফোনটো চাইলেণ্ট কৰি থোৱা আছিল। কোৱা, কি কথা আছে? বহুত ডাঙৰ কথা এটা হ'ল। প্ৰীতম ইয়ালৈ উভতি আহিল। কি? অঁ, মোক নুসুধাকৈ সি কেনেকৈ আহিল? কামৰ ক্ষেত্ৰত গাফিলতি কৰিলে নহ'ব নহয়। তাক নিজৰ ইচ্ছামতে সিদ্ধান্ত ল'বলৈ কোনে অধিকাৰ দিলে? সেইবোৰ মই নাজানো। আমি কৰি থকা প্লেনিংবোৰ বৰবাদ হয় বুলিহে মোৰ ভয় লাগিছে। বিকি, প্ৰীতম এতিয়া ক'ত আছে? নিচিৰ লগত ঘৰত আছে। তুমি টেনশ্যন নল'বা, মই তাৰ ব্যৱস্থা কৰিম। তোমাক মোৰ জীৱনত আনাটোৱে আটাইতকৈ ডাঙৰ ভুল। মই ইমান সমস্যাত আছো, তথাপিও তুমি সংস্কাৰ আদৰ্শ এৰিব পৰা নাই। সতী সাবিত্ৰী দেখুৱাইছে। আঁতৰাব অৱস্থাৰ পৰা। তোমালৈ ৰৈ ৰৈ মোৰ টোপনি আহিছিল। ইমান দেৰিনো ক'ত আছিলা?
মোলৈ কিয় ৰখি থাকিব লাগে? যোৱা, হৈ যোৱা। সমীৰ, তুমি মদ খাইছা? খাইছো। তাতে কি হ'ল? এতিয়া মদ খালে কি মই তোমাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? সমীৰ, তোমাৰ হৈছে কি? এনেকুৱা বিহেভ কৰিছা যে? চুপ, একদম চুপ। আজি মোৰ এই অৱস্থাৰ কাৰণে কেৱল দায়ী তুমি। কি ভাবিছিলো আৰু কি হৈ গ'ল? তোমাক মোৰ জীৱনত আৰাটোৱে আটাইতকৈ ডাঙৰ ভুল। সমীৰ, মই ইমান সমস্যাত আছো, তথাপিও তুমি সংস্কাৰ আদৰ্শ এৰিব পৰা নাই। সতী সাবিত্ৰী দেখুৱাইছে। এৰি দিয়া সমীৰ। আঁতৰবা অৱস্থাৰ পৰা। তোমাক সেনেকৈ মোৰ চকুৰ সন্মুখত দেখি থাকিলে মোৰ আৰু বেছিহে খং উঠিব। আঁতৰি যোৱা। সতী সাবিত্ৰী দেখুৱাইছে, এতিয়া কান্দি দেখুৱাইছে। চকুৰ পানীত ভুল যোৱা পুৰুষ এই স্বামীৰ নহয়। টকা লাগে মোক, টকা লাগে মোক। সমীৰ, সমীৰ, বাঁধন আদৰৰ বাঁধন আপোন বাঁধন আদৰৰ বাঁধন আপোন ভগৱান, মোক কিয় ইমান শাস্তি দিছা? মই কি ভুল কৰিছো? মোৰ ভুল ক'ত ভগৱান? মইতো যাক ভাল পাইছিলো মনে প্ৰাণে, তেওঁৰ লগতে জীৱনটো কটাব বিচাৰিছো, যাৰ বাবে
সকলো এৰি থৈ আহিলোঁ তুমি এনেকুৱা কৰিলে মই কেনেকৈ সহ্য কৰোঁ টকা লাগে মোক চকুৰ পানীত ভুল যোৱা এই পুৰুষ স্বামীৰ নহয় সখী সাবিত্ৰী ওলাইছে তাই আদৰ্শ এইবোৰ কৰি লাভ নাই সমীর 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 তুমি ইয়াত শুই আছা যে চাও উঠা উঠাচোন উঠা বিছনালে বলা উঠাচোন উঠা উঠা সমীর চাবা সমীর বলাচোন পইচা লাগে পইচা লাগে চাও লাহে লাহে যোৱাচোন লাইফটোত আৰু কিমান টেনশ্যন ল'ম পইচা লাগে লাহে লাহে যোৱাচোন পইচা লাগে মোক পইচা লাগে এই বিয়াত মই বিয়া পাতিলোঁ পইচা লাগে মোক লাইফটোত আৰু কিমান টেনশ্যন ল'ম চব মোৰ শেষ হৈ গ'ল পইচা লাগে পইচা লাগে প্ৰজেক্টটো কেঞ্চেল হ'লে প্ৰব্লেম হ'ব জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু